এয়া গৌতমে বাঁহ কাটি আছে কাৰণ ইয়াতে কাৰেণ্টত ইয়াতে স্কুলৰ ওচৰতে এখন স্কুলৰ ওচৰতে ইয়াত তাৰত বাঁহ পৰিছিলে গতিকে অলপ সেফটিৰ কাৰণে অলপ কাটি দিয়া হৈছে বাঁহবিলাক পৰি গৈছে আৰু এই ল'ৰা ছোৱালী ইয়াত আছে নহয় এটা বাঁহডাল তলত নামি গৈছিলে গতিকে কাটি দিয়া হৈছে এই গৌতমে কোনো উঠিব পৰা নাই এয়া উমাকান্ত আছে এয়া ৰঞ্জন আছে উৎপল আছে আৰু ইয়াত আমাৰ এক নম্বৰ 1 আছে গৌতম এইটো নামি আছে এই কাটিলানে থেংক ইউ ধন্যবাদ দিছে সবে সকলোৱে আমাৰ এয়া দীপক দায়ে ধৰি আছে বাঁহডাল সেফটি কৰি পেলাই ইয়াত তাৰত লাগিব দিয়া নাই দাঙি পেলাই ধৰি আছে ভালকে সেফটি বাঁহডালে নমাব পৰা নাই বাঁহৰ এয়া গাঁঠিত লাগি ধৰিছে তাঁৰডাল কেবুল তাঁৰ হয় বাৰু তলত আছে য়েছ সাকসেস হৈ গ'ল মানুহ উঠিব নোৱাৰে আইডিয়া কৰি একদম কৰতৰে কাটি আছে এয়া এই আকৰতে দেখিছে ন ওপৰত কেনেকে কাটি আছে দেখিছে ফাটি গ'ল এইয়া বাঁহ আৰু এয়া আমাৰ গাঁৱৰ সাব চেণ্টাৰটো অলপ খিৰিকীবিলাক পচি গৈছে দেখিছে নহয় এইয়া খিৰিকীবিলাক সৰি পৰিছে এইখন ইয়াৰ পৰা সৰি পৰিছে অলপ মেৰামতি কৰিব লাগে মেৰামতি কৰিবলৈ সময় হৈ গ'ল এই কাৰেণ্টটো ইয়াত বনাই আহিলো মানে গছবিলাক কাটি আহিলো আৰু ইয়াত এয়া সাব চেণ্টাৰটো এয়া খিৰিকীবিলাক পচি গৈছে ইয়াত বনাব লাগে আৰু ইফালেও এয়া ভাঙি গৈছে এয়া এই পচি গৈছে এয়া কৰিবই আৰু এইখনো বনোৱাব সময় হৈ গ'ল ন উমাকান্ত কেই কেজি আছে তোৰ 78 মোৰ ৱেটটো অলপ জুখি চাওঁগে কাটা হৈ গ'ল এতিয়া এয়া গছৰ ঠাল কেইটামান কাটিব লাগে গছৰ ঠাল কেইটামান লাগি আছে এয়া কাটি আছে আমাৰ গৌতমে কাটি আছে আৰু গেংটো নমাই আহিছে গতিকে কাৰেণ্টটো আছে যে অলপ গেংটো নমাই লোৱা হৈছে এইটো মেইন লাইনটো নহয় এইটো কাটা হৈ আছে তাৰ এয়া দেখিছে নহয় তাৰ ইয়াত তাৰত লাগি আছে তা মানুহকেইটা দেখুৱাই দিছো ভাল কৰি মুখৰ চেহেৰা কেইটা চাওকচোন এয়া কাটি আছে এয়া ধুনীয়াকৈ কাটি আছে এয়া তাঁৰ ঢালে ইঢাল দেখিছে নহয় এয়া দেখিছা পুৰা ভাঙি দিছে ই খুব ধুনীয়া ডাঙৰ ঠাল কাটা হৈছে এইডাল ডাঙৰ ঠাল কাটা হৈছে লাগি আছে এডাল লাষ্ট কাটিলে হৈ গ'ল আৰু এডাল কাটিলে আৰু কাৰেণ্ট দিব পাৰিব আৰু এডাল লাগি আছে আৰু উমাকান্তৰ এয়া গৰু ছাগলীৰ কাৰণে পাত ওলাই গ'ল পাকৰি পাত আৰু এইফালে এডাল কাটিলে হৈ গ'ল কাটি দিয়া সিং আমাৰ দীপক দাই কাটিছে আৰু এইটো কাটিলে শেষ হৈ যাব এয়া দা লৈ আছে আৰু এইটো ফিনিচিং কাটিলে শেষ হৈ গ'ল আৰু আমাৰ দীপক দাই কাটি আছে লাষ্ট আৰু সবে চাই আছে ওপৰত চাই আছে এয়া চা দা এখন লৈ পেলাই দেখিছ আৰু বৰষুণ আহো কৰি আছে বৰষুণ আহিলে বিপদ হৈ যাব এয়া গৰু ছাগলীৰ কাৰণে লৈ ঘোঁৰাৰ কাৰণে এইটো মজা এইটোৱে লাষ্ট কাটিং আৰু এইটো কাটা শেষ হ'লে আৰু ঘৰে ঘৰে যাব লাগিব আৰু ন আমাৰ মোৰ মোবাইলটোৱে জীয়াই আছে আৰু বাকী কাৰেণ্ট নাই যে ইয়াত শ্বৰ্ট হৈছিলে গতিকে জীয়াই আছে হয়
দেখাই দিয়ে 95%। ক'ত দিলি চাৰ্জ কাৰেণ্ট নাই ন ক'ত যাওঁ ডিমৰু গছ না ড্ৰাগন ফ্ৰুট নেকি কি কৈছে যিবা ডিমৰু আৰু ড্ৰাগন ফ্ৰুট লাষ্ট এখন কাটিলে শেষ হৈ গ'ল আৰু চবে চাই আছে এইটো কাটিলে শেষ হৈ গ'ল আৰু ওপৰত চাই আছে চবে চাই আছা ওপৰত কাম চলি আছে সেইকাৰণে চাই আছে আমাৰ মিস্ত্ৰীয়ে কাটি আছে এয়া এই কাটিঙত মিস্ত্ৰী একদম পুৰা পাৰফেক্ট আছে গতিকে ইয়াকে কাটিব দিয়া হৈছে দেখিছে নহয় পৰিলে আৰু 1 2 3 1 2 3 4 দেখিলি পৰি গ'ল দেখিলে হৈ গ'ল বাছ হৈ গ'ল কাৰোবাৰ মূৰত খৰি পৰিব অৰ্জুন বঁটা হৈ গ'ল ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব আপোনালোকৰ যদি ক'ৰবাত বাঁহ গছ কিবা গছ পৰি আছে কাটিবলৈ মাতি দিব নহ'লে বা আপোনালোকে কাটিব ঠিক আছে আজিলৈ ইমানে আছিলে ভিডিঅ'টো